না না পঞ্চায়েত নির্বাচন জানুৱাৰীত অনুষ্ঠিত হ'ব আৰু এই পঞ্চায়েত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এনেধৰণে প্ৰতিটো সমষ্টিত এনেধৰণে কৰ্মশালা অনুষ্ঠিত হৈছে। আজি এইখন যেনেধৰণে কলিয়াবৰত হৈছে, ইয়াৰ আগে 52টা সমষ্টিত এনেধৰণে কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ দলীয় কৰ্মীসকলক আমি তাৰমানে অলপ সক্ৰিয় হোৱাৰ কাৰণে আহ্বান জনাইছোঁ, আৰু যাতে পঞ্চায়ত নিৰ্বাচনটো আমাৰ যাতে ভাল ফলাফল হয় তাৰ প্ৰতি। নাই নাই, এতিয়া কথাটো সেইটো বস্তুটো ইতিমধ্যেই তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিষয়টোলৈকে কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাৰ ক্ষেত্ৰত মন্ত্ৰীসকলক দায়িত্ব দিব বুলি আমি গম পাইছোঁ। গতিকে যদি দায়িত্ব দিয়ে তেতিয়াহ'লে নিশ্চয় মিত্ৰতা হ'ব। আমি অসম গণ পৰিষদ দলে যোৱা প্ৰায় 1.5-2 মাহ প্ৰতিটো বিধান পৰিষদত একোখনকৈ কৰ্মশালা কৰিছোঁ। দলীয় যিখিনি দায়িত্বপ্ৰাপ্ত বিষয়ববীয়া তেওঁলোকৰ মাজত এতিয়া 52টা সমষ্টিত হৈছে। আমি নিৰ্বাচন থকাৰ কাৰণে আমি পলমকৈ কৰিব লগা হ'ল। এই দলীয় কৰ্মশালাত আমি পঞ্চায়ত নিৰ্বাচনত কেনেকৈ অৱতীৰ্ণ হ'ম, দলৰ সংগঠন কেনেকৈ আমি শক্তিশালী কৰিম, আৰু আমি ভৱিষ্যতৰ দিনত আমি যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ দলটোক সুসংগঠিত কৰিবলৈ ঠিক কৰিছোঁ। আৰু আমি অহা 26ৰ নিৰ্বাচনতো যাতে আজিৰ ভেটিটোৰ ওপৰত নিৰ্ভৰ কৰি আমি আগবাঢ়িব পাৰোঁ। পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে আলোচনা হোৱা নাই, কিন্তু ইতিমধ্যে দুইটা দলেই মিত্ৰতাৰ ইংগিতেই দিছে। কিন্তু কেনেধৰণৰ কি মিত্ৰতা হ'ব সেইটো সময়ত নিশ্চয় নিৰ্ধাৰিত হ'ব। জিলা পৰ্যায়ত, সমষ্টি পৰ্যায়ত সেইখিনি কথা আলোচনাৰ মাজেৰে আগবাঢ়িব। না না, পঞ্চায়ত নিৰ্বাচন জানুৱাৰীত অনুষ্ঠিত হ'ব আৰু এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এনেধৰণে প্ৰতিটো সমষ্টিত এনেধৰণে কৰ্মশালা অনুষ্ঠিত হৈছে। আজি এইখন যেনেধৰণে কলিয়াবৰত হৈছে, ইয়াৰ আগে 52টা সমষ্টিত এনেধৰণে কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ দলীয় কৰ্মীসকলক আমি তাৰমানে অলপ সক্ৰিয় হোৱাৰ কাৰণে আহ্বান জনাইছোঁ, আৰু যাতে পঞ্চায়ত নিৰ্বাচনটো আমাৰ যাতে ভাল ফলাফল হয় তাৰ প্ৰতি। নাই নাই, এতিয়া কথাটো সেইটো বস্তুটো ইতিমধ্যেই তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বিষয়টোলৈকে কৈছে যে পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতাৰ ক্ষেত্ৰত মন্ত্ৰীসকলক দায়িত্ব দিব বুলি আমি গম পাইছোঁ। গতিকে যদি দায়িত্ব দিয়ে তেতিয়াহ'লে নিশ্চয় মিত্ৰতা হ'ব। আমি অসম গণ পৰিষদ দলে যোৱা প্ৰায় 1.5-2 মাহ প্ৰতিটো বিধান পৰিষদত একোখনকৈ কৰ্মশালা কৰিছোঁ। দলীয় যিখিনি দায়িত্বপ্ৰাপ্ত বিষয়ববীয়া তেওঁলোকৰ মাজত এতিয়া 52টা সমষ্টিত হৈছে। আমি নিৰ্বাচন থকাৰ কাৰণে আমি পলমকৈ কৰিব লগা হ'ল। এই দলীয় কৰ্মশালাত আমি পঞ্চায়ত নিৰ্বাচনত কেনেকৈ অৱতীৰ্ণ হ'ম, দলৰ সংগঠন কেনেকৈ আমি শক্তিশালী কৰিম, আৰু আমি ভৱিষ্যতৰ দিনত আমি যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ দলটোক সুসংগঠিত কৰিবলৈ ঠিক কৰিছোঁ। আৰু আমি অহা 26ৰ নিৰ্বাচনতো যাতে আজিৰ ভেটিটোৰ ওপৰত নিৰ্ভৰ কৰি আমি আগবাঢ়িব পাৰোঁ। পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে আলোচনা হোৱা নাই, কিন্তু ইতিমধ্যে দুইটা দলেই মিত্ৰতাৰ ইংগিতেই দিছে। কিন্তু কেনেধৰণৰ কি মিত্ৰতা হ'ব সেইটো সময়ত নিশ্চয় নিৰ্ধাৰিত হ'ব। জিলা পৰ্যায়ত, সমষ্টি পৰ্যায়ত সেইখিনি কথা আলোচনাৰ মাজেৰে আগবাঢ়িব।